2011 চনৰ আইনৰ অধীনত যিখিনি প্ৰাদেশিকীকৰণ কৰিব লগা আছিল প্ৰাদেশিকীকৰণ কৰা হ'ল আৰু প্ৰাদেশিকীকৰণ কৰাৰ পাছত এই মাদ্ৰাসাখিনি সাধাৰণ 2020 পাছত সাধাৰণ বিদ্যালয়লৈ তাক ৰূপান্তৰিত কৰা হ'ল। এতিয়া আমি সকলোৱে জানো দ্য আসাম এডুকেশ্যন প্ৰভিন্সিয়েলাইজেশ্যন অফ ছাৰ্ভিচেছ of Teachers and Reorganization of Educational Institutions Act 2017 হল। এতিয়া এই 2017ৰ আইনখনৰ আওতাৰ ভিতৰত ভেঞ্চাৰ মাদ্ৰাসা বিলাক ইয়াৰ আওতাৰ ভিতৰত নাহে আৰু ইয়াৰ লগে লগে আমাৰ সেই সময়তে মাদ্ৰাসা আৰু সংস্কৃত টোল এই দুইখন বোৰ্ড ভংগ হল। সংস্কৃত টোল বিলাকো আমি সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰিত কৰিলো। এতেকে আজিৰ তাৰিখত মাদ্ৰাসা আৰু সংস্কৃত টোল তাৰ প্ৰাদেশিকৰণৰ কোনো আইনগত ব্যৱস্থা আমাৰ হাতত নাই। মই পুনৰবাৰ জনাও যে যিখিনি ভেঞ্চাৰ সংস্কৃত টোল আছে বা যিখিনি ভেঞ্চাৰ মাদ্ৰাসা আছে এইখিনিৰ প্ৰাদেশিকৰণৰ কোনো আইনগত ব্যৱস্থা নাই। বৰ্তমান অসমত আমি সংস্কৃত টোল আৰু মাদ্ৰাসা এই দুইটা আমি ৰিপিলিং এক্টৰ জৰিয়তে আমি তাক বাতিল কৰিলো। যিখিনি প্ৰভিন্সিয়েলাইজ হৈ আছিল প্ৰাদেশিকীকৃত হৈ আছিল সেই প্ৰাদেশিকীকৃত সংস্কৃত টোল আৰু মাদ্ৰাসাক আমি সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰিত কৰিলো। বিষয়টো ইয়াতে সমাপ্ত হৈছে। নমস্কাৰ, মই সকলোৰে জ্ঞাতাৰ্থে জনাব বিচাৰো যে ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020ৰ অধীনত 4 বছৰীয়া BEd পাঠ্যক্ৰম ইন্টিগ্ৰেটেড BEd পাঠ্যক্ৰম অৰ্থাৎ BA BEd BSc BEd এনে 4 বছৰীয়া পাঠ্যক্ৰম আৰম্ভ হৈছে। যোৱা বছৰ আমাৰ 4খন মহাবিদ্যালয় নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যনৰ পৰা স্বীকৃতি লাভ কৰিছিল। সেই মহাবিদ্যালয় কেইখন হ'ল একাদিক্ৰমে বাহনা মহাবিদ্যালয়, শোণিতপুৰ জিলাৰ ছয়দুৱাৰ মহাবিদ্যালয়, উত্তৰ লখিমপুৰ মহাবিদ্যালয় আৰু শোণিতপুৰ জিলাৰে ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়। এইটো সুখৰ কথা, এইবাৰ আৰু 5খন মহাবিদ্যালয়ে NCTEৰ পৰা ইতিমধ্যে স্বীকৃতি লাভ কৰিছে 4 বছৰীয়া ইন্টিগ্ৰেটেড BEd কোৰ্স পৰিচালনা কৰাৰ কাৰণে। আৰু এই মহাবিদ্যালয় কেইখন হ'ল লখিমপুৰ জিলাৰ LTK কলেজ, নগাঁও জিলাৰ ADP কলেজ, কামৰূপৰ জৱাহৰলাল নেহেৰু কলেজ, শোণিতপুৰ জিলাৰ ৰাঙাপাৰা কলেজ আৰু ধেমাজিৰ ধেমাজি কলেজ। ইয়াৰ উপৰিও আন 6খন মহাবিদ্যালয় তেওঁলোক তালিকাভুক্ত হৈছে। তেওঁলোকে কিছু চৰ্ত পূৰণ কৰিলে অতি শীঘ্ৰে স্বীকৃতি লাভ কৰিব। আৰু এই মহাবিদ্যালয় কেইখন হৈছে গোলাঘাট কমাৰ্চ কলেজ, ঢকুৱাখানা কলেজ, গোৱালপাৰা কলেজ, চিপাঝাৰ কলেজ, BN কলেজ ধুবুৰী আৰু কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজ। এতিয়া এই 4 বছৰীয়া ইন্টিগ্ৰেটেড BEd কোৰ্সত এডমিশন ল'বলৈ হলে নেশ্যনেল কমন এন্ট্ৰেন্স টেষ্ট এই পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। যেনেকৈ ইঞ্জিনিয়াৰিঙৰ কাৰণে JEE বা মেডিকেলত এডমিশনৰ কাৰণে আমি নিটৰ পৰীক্ষা দিব লাগে, ঠিক একেধৰণে এই 4 year ইন্টিগ্ৰেটেড BEd কোৰ্সৰ কাৰণেও নেশ্যনেল কমন এন্ট্ৰেন্স টেষ্ট যি টেষ্ট নেশ্যনেল টেষ্টিং এজেন্সিয়ে পাতিব সেই পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। ইয়াৰ কাৰণে আবেদন পত্ৰৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে যোৱা 20 ফেব্ৰুৱাৰীত আৰু অহা 16 মাৰ্চত ইয়াৰ অন্তিমটো দিন বা লাষ্ট ডেট এপ্লিকেশ্যন কৰাৰ কাৰণে। এতেকে যিসকল দ্বাদশ শ্ৰেণী উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে এই 4 বছৰীয়া ইন্টিগ্ৰেটেড BEd কোৰ্সত অধ্যয়ন কৰিব বিচাৰে তেওঁলোকক অহা 16 মাৰ্চৰ ভিতৰত মই আবেদন কৰিবৰ কাৰণে অনুৰোধ জনাইছো। পৰীক্ষা অনুষ্ঠিত হ'ব 29 এপ্ৰিল 2025। গতিকে এই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতহে কাউন্সিলিঙৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে আমাৰ যি ইতিমধ্যে প্ৰায় 10খন কলেজে স্বীকৃতি লাভ কৰিছে আৰু আমাৰ যি 6খন কলেজ তালিকাভুক্ত হৈ আছে এই কলেজসমূহত নিজৰ আসন বাছি লৈ তেওঁলোকে পঢ়িব পাৰিব। পোনপটীয়াকৈ এই নেশ্যনেল কমন এন্ট্ৰেন্স টেষ্ট পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকে কোনেও পোনপটীয়াকে কলেজত নামভৰ্তি কৰিব নোৱাৰে 4 year ইন্টিগ্ৰেটেড ডিগ্ৰী কোৰ্সত। এতেকে এই 4 year ইন্টিগ্ৰেটেড যি এডুকেশ্যন প্ৰগ্ৰাম আছে তাত পঢ়িবলৈ ইচ্ছুক ছাত্ৰ ছাত্ৰীসকলক পুনৰবাৰ কৈছো অহা 16 মাৰ্চ শেষ দিন 16 মাৰ্চৰ ভিতৰত আবেদন কৰিবৰ কাৰণে মোৰ ফালৰ পৰা বিনম্ৰ আহ্বান জনালো। ধন্যবাদ।